ভেলৌগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰগোহাঁইৰ বদলি। মৰিগাঁও জিলাৰ ভেলৌগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰগোহাঁই থানাখনৰ পৰা বদলি হৈছে। বিগত বছৰৰ 17 জানুৱাৰীত থানাখনত যোগদান কৰা বিষয়াগৰাকীয়ে সততাৰে দায়িত্ব পালন কৰি অতি কম সময়তে অঞ্চলটোৰ ৰাইজৰ আপোন হ'বলৈ সক্ষম হৈছিল। যোৱাকালি অৰ্থাৎ 17 তাৰিখে পুলিচ বিষয়াগৰাকীক গুৱাহাটীলৈ বদলি কৰা হয়। থানাখনৰ পৰা বিদায় লোৱা সময়ত বিষয়াগৰাকীলৈ অঞ্চলটোৰ স্থানীয় ৰাইজ, থানা কৰ্তৃপক্ষৰ লগতে থানাখনৰ সহকৰ্মীসকলে এক আৱেগিক মুহূৰ্তত বিদায় দিয়ে। আৰক্ষী বিষয়াগৰাকীয়েও অঞ্চলটোৰ সচেতন ৰাইজ আৰু সহকৰ্মীসকলৰ শ্লাঘ লয়। ইয়াতেতো আপোনালোকে গোটেইখিনি আমি ভেলৌগুৰি অঞ্চলটো গোটেইখিনি মাইনৰিটি এৰিয়া 100%। তো ইয়াতে আমাৰ মেন পাৱাৰ কম হয় কেতিয়া আপোনাৰ যেতিয়া ঈদৰ টাইমত আমাৰ আপোনালোকৰ যিখিনি ধৰ্মাৱলম্বী আমাৰ মাইনৰিটি মানুহ আছে বা মুছলিম ধৰ্মাৱলম্বী বা যিখিনি আছে মুছলমান আমাৰ আছে, তেওঁলোকে ইয়াৰ পৰা আমি তেওঁলোকক ঈদৰ কাৰণে যাব দিওঁ বা তেওঁলোকে ছুটি পায় ঈদৰ কাৰণে। আমি তেতিয়া অলপ মানুহ কম হৈ যায়, তেতিয়া আমাৰ কি হয় এই প্ৰগ্ৰেমবিলাক আমাৰ ইয়াততো ইমান চেঞ্চিটিভ এৰিয়া নাই, ইয়াতে গোটেইখিনি বহুত ধুনীয়াকৈ চলি গৈছে। তো ভেলৌগুৰি অঞ্চলটো অলপ দীঘলীয়া হেৰিটো এৰিয়াখিনি ইয়াৰ পৰা থানাৰ পৰা যাবলৈ, তথাপিও কিন্তু অলপ এটা আইডিয়া হ'লে চলাবলৈ সহজ। তো সেই মই ভাবোঁ যে এতিয়া বৰ্তমানটো এজন আছে চাৰ্জেণ্ট বা ইয়াত যদি অনাগত দিনত নতুন অফিচাৰ দিয়ে অচি হিচাপে, তেওঁ আহিলেও যাতে ভালকৈ কাম কৰক, আপোনালোকেও কোঅপাৰেট কৰিব তেওঁৰ লগত। বাকী মোৰ ফালৰ পৰা যিখিনি মই থাকে, মই এতিয়া যদিও ইয়াৰ হয়তো ক'ব গ'লে আমি এজন অভিভাৱক বেলেগ ঠাইলৈ পঠাই আছোঁ। আমাৰ এজন অভিভাৱক আছিলে, ছাৰ আহা আজি আমাৰ ইয়াত 1 বছৰ পাৰ হ'ল। 1 বছৰ হ'ল। 1 বছৰত বহুতখিনি আমাৰ ইয়াত যিটো আমাৰ থানা এলেকাত দুৰ্নীতিয়ে হওক, অপৰাধী হওক বহুত মুক্ত কৰিছে। ছাৰ আছিল মানে আমি বিন্দাছ টোপনি যাব পাৰিছোঁ। আমাৰ ৰাইজ বিন্দাছ টোপনি গৈছোঁ। ছাৰ এজন আছে, আমাৰ অভিভাৱক আছে। হয়তো দ্বিতীয়জন আহিব, কেনেকুৱা কি কথা আমি নাজানো, কিন্তু আমি আজি দুখেৰে ক'ব লাগিব যে আমি এজন অভিভাৱকক বেলেগ ঠাইলৈ পঠাই আছো। কি ক'ম, ভাষা হেৰুৱাই পেলাইছো। এনেকুৱা এজন পৰিচয় হ'ব, আপোনালোকে সহায় কৰিব। মই যেনেকৈ আপোনালোকৰ লগত আছিলোঁ তেওঁ তেনেকৈ থাকিব, বা কেতিয়াবা অকণমান নেজানিলেও কিবা থাকিলেও কৈ দিব যে ছাৰ এইটো বস্তু এনেকৈ আছিলে বা কিবা থাকিলে। কিন্তু বাকী ক্ষেত্ৰত মই মোৰ ফালৰ পৰা এইটোৱে কওঁ যে চাকৰি জীৱন, চাকৰি কৰিবই লাগিব। আৰু আজি এক মুহূৰ্তৰ কাৰণে বেয়াও লাগিছে, বিদায় বস্তুটো এটা বেয়া লগা সময়, বা আমাৰ চাকৰি জীৱনত এটা কাৰ্যকাল থাকে। আমি এতিয়া আমাৰ মোৰ ট্ৰেন্সফাৰ হৈছে যে ইলেকশ্যন আহি আছে, ইলেকশ্যন মই ভাবোঁ যে থাকিলোঁ, ভাল সময়খিনি ভাল পাৰ কৰিলোঁ, বেয়া যিখিনি আছিলে সেইখিনি আৰু এতিয়া ময়ো মোৰ ফালেও মই একো কাৰোবাৰ হেৰি নকৰোঁ। মোৰো যাতে কিবা যদি ভুল-ভ্ৰান্তি হৈছিলে আপোনালোকে নিজৰ বুলি মাফ কৰি দিব। আৰু মই ভাবোঁ যে যদিও মই ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ গৈছোঁ, এটা স্মৃতি মোৰ থাকি যাব জীৱনত। মৰিগাঁও ডিষ্ট্ৰিক্টত মই আজি প্ৰায় 4 বছৰে ধৰক 1 মাহ কম হ'ব মই ইমানখিনি সময় ইয়াতে পাৰ কৰিলোঁ মৰিগাঁও ডিষ্ট্ৰিক্টত। আৰু মোৰ এটা ইয়াতে এটা গধুৰ স্মৃতি, যিহেতু মই আপোনালোকৰ আশীৰ্বাদত